জ্বলন্তভাৱে আমাৰ কংগ্ৰেছ দলত কাম কৰি আছে। আমাৰ যিটো ছাত্ৰ সংখ্যা কংগ্ৰেছৰ NSUI আপোনালোকে জানে NSUI তেওঁ সভাপতি আছিলে গোটেই অসমত। পিছে হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি তেওঁ আমাক এই মাজতে গুচি গৈছিল। গুচি গৈ তেওঁ অগপ দলৰ অসম গণ পৰিষদৰ কি আছে মুখপাত্ৰ আৰু ছেক্ৰেটাৰী। পিছে অগপ দললৈ গ'ল হয় তেওঁ ছাতি ফুটি কৰি আছিল। তেওঁ দেখিলে যে কংগ্ৰেছৰ দৰে বিশাল অন্তৰৰ সাহসী আৰু গোটেই অসমৰ চুকে কোণে থকা কংগ্ৰেছৰ যিডাল শিপা একেবাৰে পাতাললৈকে আছে, সেই শিপাৰ অতবৃক্ষ যেন কংগ্ৰেছ দলৰ অবিহনে বা কংগ্ৰেছ দলৰ ছায়া অবিহনে তেওঁ অসমৰ মানুহৰ সেৱা কেতিয়াও কৰিব নোৱাৰে। সেইকাৰণে এইজন পাৰ্থপ্ৰতিম বৰা আকৌ আমাৰ কংগ্ৰেছ দললৈ আহি আমাক ক'লে যে মই এই ঘৰখনলৈ ঘূৰি আহিব খুজিছোঁ, মোক আপোনালোকে গ্ৰহণ কৰক। কোনো চৰ্ত নোহোৱাকৈ নিস্বাৰ্থভাৱে মই আমাৰ অসমৰ মানুহৰ কাৰণে সেৱা আগবঢ়াম। আজি এই ফুলগুৰি ধেমাৰ এই অনুষ্ঠানত তেওঁ আমাক যোগদান কৰিছে কংগ্ৰেছ দলত। আমাৰ সাধাৰণ সম্পাদকে তেওঁক আদৰণি জনাইছে। এতিয়া আমাৰ শলাগৰ শৰাই আগবঢ়াব নগাঁও জিলা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।